নমস্কাৰ তোমালোক সকলোকে লাৰ্ণআপ চেনেলটোৰে আদৰণি জনাইছোঁ। তো আজি আমি ইউজি এডমিশ্যনৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট টপিক আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট টপিকটো হৈছে যে CUET এডমিশ্যন, যে আমি CUET থ্ৰু দি আমি ইউনিভাৰ্চিটি বা কলেজ এখনত আমি কেনেকৈ এডমিশ্যন ল'ব পাৰোঁ। দেন ছেকেণ্ড টপিকটো হৈছে যে আমাৰ ফাইনেল স্পৰ্ট এডমিশ্যন, মানে যেতিয়া আমাৰ যিটো স্পৰ্ট এডমিশ্যনৰ যিটো টাইম লাইন আছে 29 জুলাইৰ পৰা তোমাৰ 31 জুলাইলৈকে তোমালোকৰ ফাইনেল স্পৰ্ট এডমিশ্যনটো হ'ব। CUET আৰু নন CUET বোথ, মানে দুইটাৰ বাবে হ'ব। আৰু কেনেকৈ হ'ব, কি এলিজিবিলিটি বা তোমালোকৰ কোনখন ইউনিভাৰ্চিটি কলেজত হ'ব, সেইখিনি বস্তু আমি চাম। দেন আমি লাষ্ট টপিকটো আমি ডিছকাছ কৰিম যে উইথড্ৰৰ ওপৰত, যে আমি কলেজ বা ইউনিভাৰ্চিটি এখনত যদি আমি অলৰেডি এডমিশ্যন কৰিছোঁ, যেন আমি উইথড্ৰটো কেনেকৈ কৰিব পাৰিম, প্লাছ আমি ৰিফাণ্ডটো কেনেকৈ পাম। যদি যিসকলৰ ফি ৱেইভাৰ নাই তেওঁলোকেতো এডমিশ্যন ফিটো পে' কৰিব লাগিছিলে, তো তেওঁলোকে ৰিফাণ্ডটো কেনেকৈ পাব, সেইখিনি বস্তু আজিৰ ভিডিঅ'টোত আমি চাম। তো এটা এটাকৈ আমি ডিছকাছ কৰিম। প্ৰথমতে আমি CUET এডমিশ্যনৰ ওপৰত যাম, তেনেকৈ চিৰিয়েলি আমি তিনিটা টপিক আজিৰ ভিডিঅ'টোত আমি কভাৰ কৰিম। তাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকক কৈ দিব বিচাৰিছোঁ যে এইটো চেনেলটো অকল এডমিশ্যন ৰিলেটেড কণ্টেণ্টৰ বাবে নহয়। তোমালোকে ইয়াৰ পিছত যিখিনি তোমালোকৰ স্কলাৰশ্বিপ হ'ব, গভৰ্ণমেণ্ট স্কলাৰশ্বিপ হ'ব, প্ৰাইভেট স্কলাৰশ্বিপ, সেই গোটেইখিনি স্কলাৰশ্বিপৰ আপডেটসমূহ মোৰ চেনেলটোৰ মাধ্যমেৰে তোমালোকে লাভ কৰিবা। তাৰ লগতে কিছুমান ইণ্টাৰ্ণশ্বিপ স্কিম বা এডুকেশ্যন ৰিলেটেড যিখিনি ইনফৰমেশ্যন হয়, সেই গোটেইখিনি ইনফৰমেশ্যন তোমালোকে এই চেনেলটোৰ জৰিয়তে লাভ কৰিবা। তো সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ তোমালোকৰ যিখিনি লগ বন্ধুসকল আছে তাহাঁতৰ মাজতো শ্বেয়াৰ কৰিবা। এইখিনি কৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমি ফাৰ্ষ্ট টপিকটো আমি ডিছকাছ কৰিম CUET এডমিশ্যনৰ ওপৰত। তো CUET এডমিশ্যনক আমি দুটা কেটেগৰীত আমি ডিভাইড কৰিম। ফাৰ্ষ্ট কেটেগৰীটো হৈছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু ছেকেণ্ড কেটেগৰীটো হৈছে ষ্টেট ইউনিভাৰ্চিটি বা কলেজেছসমূহ। এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি এডমিশ্যনটো কেনেকৈ হয় চোৱা। চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ নিজা ইউনিভাৰ্চিটি পৰ্টেল এটা থাকে, এডমিশ্যন পৰ্টেল। ছাপ'জ তেজপুৰ ইউনিভাৰ্চিটিত কোনোবা এডমিশ্যন ল'ব, তেজপুৰ ইউনিভাৰ্চিটিৰ বাবে তেজপুৰ ইউনিভাৰ্চিটি এডমিশ্যন পৰ্টেল বুলি এটা পৰ্টেল থাকিব। তেনেকৈ তোমাৰ দিল্লী ইউনিভাৰ্চিটি আছে, প্লাছ BHU আছে, যিমান চেণ্ট্ৰেল ইউনিভাৰ্চিটিবোৰ আছে তাহাঁতৰ নিজা নিজা এটা এডমিশ্যন পৰ্টেল থাকে, য'ত তাহাঁতৰ মানে ৰেজিষ্ট্ৰেশ্যনবোৰ হয়। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত মেৰিট লিষ্টসমূহ তেনেকৈ পাব্লিছ হয় আৰু তোমালোকৰ এডমিশ্যন হয়। তো এতিয়া চোৱা যে কেনেকৈ তোমালোকৰ এডমিশ্যনসমূহ হ'ব। ফাৰ্ষ্ট এতিয়া তোমালোকৰ যিহেতু CUET ৰিজাল্টসমূহ দিছে, দুদিন আগতে তোমালোকৰ CUET ৰিজাল্ট দিলে। এতিয়া তোমালোকে কি কৰিব পাৰিবা চোৱা, বিভিন্ন ইউনিভাৰ্চিটিবিলাকে অলৰেডি তাহাঁতৰ যিটো এডমিশ্যন পৰ্টেল হয় সেইটো অ'পেন কৰিছে, মানে ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হৈ গৈছে। আৰু কিছুমান ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, অহা 2-3 দিন বা তোমাৰ এইটো উইকৰ ভিতৰতে ষ্টাৰ্ট কৰিব বুলি তুমি ধৰি লোৱা। তো তাতে তুমি কি কৰিবা, ইউনিভাৰ্চিটি যিখনত তুমি এডমিশ্যন ল'ম বুলি ভাবিছা তাৰ পৰ্টেলটো তুমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমাৰ কোৰ্চসমূহ তাতে তোমাৰ যিমান ডিটেইলছসমূহ আছে, ক্লাছ 12ৰ ডিটেইলছ, CUET ডিটেইলছ গোটেইখিনি ফিল আপ কৰি তাতে তুমি ছাবমিট কৰিবা। কৰাৰ পিছত এটা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি এটা পে' কৰিব লাগে। মানে ছাপ'জ তুমি তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন কৰিবা, তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়া পৰ্টেলত তুমি ফিল আপ কৰিবা, ফিল আপ কৰাৰ পিছত এটা ফি পে' কৰিব লাগিব, যিটো ৰেজিষ্ট্ৰেশ্যন এমাউণ্ট এটা হয়। নিয়াৰলি এইটো 400, মানে 300 হয় ফৰ ৰিজাৰ্ভ কেটেগৰী, আৰু জেনেৰেলৰ বাবে অলপ বেছি হয়। তো সেইখিনি তোমালোকে তাতে পে' কৰিব লাগিব। তাৰপিছত তোমালোকৰ ইউনিভাৰ্চিটিখনৰ এখন লিষ্ট ওলাব, য'ত নেকি তোমালোকৰ লিখা থাকিব কোনদিনাখন মেৰিট লিষ্ট ওলাব, কেনেকৈ এডমিশ্যন হ'ব। সেই গোটেইখিনি বস্তু তোমালোকৰ ইউনিভাৰ্চিটিৰ পৰ্টেল মানে ৱেবছাইটত তুমি লাভ কৰিবা, মানে ডেটখিনি, ইম্পৰ্টেণ্ট যিখিনি ডেট আছে। তো তাতে তুমি কেনেকুৱা হয় যে প্ৰথমতে তোমালোকৰ CUET যিখিনি স্ক'ৰ, মানে তুমি যিমানকেইটা এক্সামিনেশ্যন দিছা, CUET যিকেইটা পেপাৰ দিছা, তাতে তুমি গোটেইকেইটা পেপাৰ তুমি এড কৰিব লাগিব, প্লাছ গোটেইকেইটা পেপাৰৰ মাৰ্ক তুমি তাতে দিব লাগিব, দি কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত ইউনিভাৰ্চিটিয়ে নিজাববীয়াকৈ চিলেক্ট কৰি ল'ব যে তোমালোকৰ যিটো, কিছুমান ইউনিভাৰ্চিটি ওৱান ডমেইন চাই, দেন ইংলিছটো কম্পালচৰি থাকে, সেই হিচাপত তোমালোকৰ চাব। কিছুমান ইউনিভাৰ্চিটিত তোমাৰ জেনেৰেল টেষ্টটো চাই, তো তেনেকৈ চাব। কিছুমান ইউনিভাৰ্চিটি অকল যিটো ছাবজেক্ট তুমি মেজৰ এপ্লাই কৰিছা সেইটো ছাবজেক্টৰ মাৰ্কছ চাব। তো ওৱান ডমেইন হওক, ওৱান ডমেইন ওৱান লেংগুৱেজ, কিছুমান ইউনিভাৰ্চিটি তোমাৰ 3 ডমেইন চাই। তো তেনেকৈ সেই হিচাপত ইউনিভাৰ্চিটিসমূহে নিজাববীয়াকৈ তোমাৰ পৰা যিখিনি মাৰ্কশ্বিট হয়, তোমাৰ CUET যিটো স্ক'ৰ কাৰ্ড, তাৰ পৰা মাৰ্কছখিনি কেলকুলেট কৰি তাতে মেৰিট লিষ্টসমূহ পাব্লিছ কৰিব। তাৰপিছত তোমাৰ যেতিয়া এডমিশ্যনটো চেণ্ট্ৰেল ইউনিভাৰ্চিটিত অনলাইন এডমিশ্যন হয়, অনলাইন এডমিশ্যন মানে কি কৰিব লাগে, জাষ্ট তুমি তাতে এডমিশ্যন ফিটো পে' কৰিব লাগে। মানে তোমাৰ যদি মেৰিট লিষ্টৰ নামটো আহিছে, তুমি চিলেক্ট হৈছা, তাহাঁতৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কণ্টেক্ট কৰিব, বা তোমালোকৰ এটা ডেডলাইন থাকিব যে সেইখিনি টাইমৰ ভিতৰত তোমাৰ যিটো এডমিশ্যন পৰ্টেল হয় তাতে তুমি ফিৰ বাবে তোমালোকৰ লিংক এটা আহি যাব, তাতে তুমি জাষ্ট এডমিশ্যন ফিটো পে' কৰিবা আৰু তোমাৰ এডমিশ্যনটো হৈ যাব। তাৰপিছত যেতিয়া তোমালোকৰ এখন নিৰ্দিষ্ট ডেট এটা দিয়া হ'ব, য'ত নেকি তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰা হ'ব, সেইটো পিছলৈ তোমালোকে নিজে গম পাই যাবা। তো এইটোৱে হ'ল তোমালোকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি এডমিশ্যন প্ৰচিডিউৰ। তোমালোকৰ নিজা ইউনিভাৰ্চিটি পৰ্টেলত গৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া আমি নেক্সট চাম যে ষ্টেট ইউনিভাৰ্চিটিসমূহৰ ওপৰত, যে ষ্টেট ইউনিভাৰ্চিটি বা ষ্টেট কলেজ যিসমূহ আছে আমাৰ অসমৰ, সেইখিনিত তোমালোকৰ কেনেকৈ এডমিশ্যন হয়। তো তোমালোকে যেনেকৈ তুমি নন CUETৰ বাবে তোমালোকে এপ্লাই কৰিছিলা কেইদিনমান আগতে ছামাৰ্থত, ঠিক চিমিলাৰ ৱেছত এইবাৰ CUET থ্ৰু দি হ'ব।
যদি তুমি অলৰেডি স্মাৰ্ট পৰ্টেলটোত যিটো আমাৰ আছামৰ স্মাৰ্ট পৰ্টেল আছে তাতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে বা তোমালোকৰ অলৰেডি যেতিয়া তুমি নন চি ইউ টিত তুমি এপ্লাই কৰিছিলা, এতিয়া তোমালোকৰ জাষ্ট লগ ইন কৰি কিনে তোমালোকৰ জাষ্ট তাতে কলেজ চিলেক্ট কৰিব লাগিব, কলেজ বা ইউনিভাৰ্চিটিসমূহ জাষ্ট চিলেক্ট কৰিব লাগিব। আৰু যদি কোনোবাই মানে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা অকল তুমি চি ইউ টিৰে এডমিশ্যন ল'ম বুলি ভাবি আছা, তেওঁলোকে এতিয়া তোমাৰ নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি কিনে নিজৰ প্ৰফাইলটো বনাব লাগিব। তাৰপিছত লগ ইন কৰি কিনে তুমি তাতে কলেজসমূহ এপ্লাই কৰিব পাৰিবা। তো কলেজসমূহ এপ্লাই কৰোঁতে ইয়াতে বহুতে কুৱেশ্যনটো সোধে যে আমি এতিয়া কটনত আমি এপ্লাই কৰিব পাৰিম নে নাই, গুৱাহাটী ইউনিভাৰ্চিটি আমি এপ্লাই কৰিব পাৰিম নে নাই। তো চোৱা, গুৱাহাটী ইউনিভাৰ্চিটি বা কটনতো চি ইউ টিৰ এডমিশ্যন নহয়, অকল নন চি ইউ টিৰ এডমিশ্যন হয় ফাৰ্ষ্ট। দেন আমি কেনেকৈ চাব পাৰোঁ যে কোনখন ইউনিভাৰ্চিটি চি ইউ টিৰ হয়, কোনখন ইউনিভাৰ্চিটি নহয়। তো তোমালোকে তাৰ বাবে চি ইউ টিৰ এটা অফিচিয়েল পৰ্টেল আছে, য'ত নেকি তোমালোকে চি ইউ টিৰ বাবে ফৰ্ম ফিল আপ কৰিছিলা। সেই পৰ্টেলত পাৰ্টিচিপেটিং ইউনিভাৰ্চিটিৰ লিষ্ট এখন আছে, তাতে তোমালোকে গোটেইখিনি লিষ্টসমূহ পাবা যে কোনখন ইউনিভাৰ্চিটি বা কোনখন কলেজত চি ইউ টি স্ক'ৰেৰে এডমিশ্যন হয় আৰু ক'ত নহয়। মানে যিখন ইউনিভাৰ্চিটি তাতে লিখা নাই, যিখন ইউনিভাৰ্চিটিৰ নাম তাতে তোমালোকৰ এডমিশ্যন নহয় বুলি ধৰি লোৱা চি ইউ টিৰে, যিকেইখন ইউনিভাৰ্চিটি বা কলেজৰ লিষ্টত তাতে নাম আছে সেইখন ইউনিভাৰ্চিটি সেইখন কলেজতহে তোমালোকৰ চি ইউ টিৰ থ্ৰু দি এডমিশ্যন হ'ব। তো অসমৰ তোমালোকৰ খুব কম ইউনিভাৰ্চিটি কলেজেছ আছে য'ত নেকি চি ইউ টি স্ক'ৰেৰে এডমিশ্যন হয়। সেই লিষ্টসমূহ তাতে তুমি পাই যাবা, আৰু সেইটো ৱেবছাইটৰ লিংকটো মই লাগিলে ডেছক্ৰিপশ্যনত, ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম, তোমালোকে এবাৰ তাতে চাই ল'বা। তো এইখিনিয়ে আছিলে আমাৰ ষ্টেট ইউনিভাৰ্চিটি আৰু ষ্টেট কলেজসমূহৰ ওপৰত। একো মানে ষ্টেট কলেজসমূহৰ ছেমে হয়, মানে প্ৰচেছটো তোমালোকৰ যদি অলৰেডি কৰিছা নন চি ইউ টিৰে চিমিলাৰ ৱেছত, তাতে আকৌ নতুনকৈ একো কৰিব নালাগে, জাষ্ট তুমি প্ৰগ্ৰেমটো চিলেক্ট কৰিব লাগে এতিয়া। তো এইখিনি আছে, আৰু প্ৰগ্ৰেম চিলেকশ্যনৰ ডেট যিটো আছিলে সেইটো তোমাৰ 5 জুলাইৰ পৰা হ'ব। তোমালোকৰ টাইম লাইনত অলৰেডি বস্তুখিনি প্ৰভাইড কৰা হৈছে যে তোমালোকৰ কোনদিনাৰ পৰা তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব, মেৰিট লিষ্টসমূহ কোনদিনা পাব্লিছ হ'ব, সেইখিনি তোমালোকৰ অলৰেডি তোমালোকৰ টাইম লাইনত দিয়াই আছে, সেই তাতে চাই ল'বা। আৰু আমাৰ এখন হেল্প ডেস্ক গ্ৰুপো আছে, তাতে জইন হ'ব পাৰা। তো তাৰ লিংকটো মই লাগিলে ভিডিঅ'টো ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰি দিম, তোমালোকে এবাৰ চাই ল'বা। তো চি ইউ টি এডমিশ্যনৰ ওপৰত আমাৰ এইখিনিয়ে টপিক আছিলে। তাৰ ওপৰত যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰিবা বা মোক DM কৰিব পাৰিবা, মই নিশ্চয়কৈ তোমালোকক ৰেছপঞ্চ কৰিম। এতিয়া আমি ফাইনেল স্পট এডমিশ্যনৰ ওপৰত ডিছকাছ কৰিম যে ফাইনেল স্পট এডমিশ্যনটো কেনেকৈ হয়। চোৱা, তোমালোকৰ অলৰেডি লাষ্ট টাইম এটা স্পট এডমিশ্যন তোমালোকৰ হৈ গৈছে নন চি ইউ টিৰ বাবে, চিমিলাৰ ৱেজতে চিমিলাৰ টাইপৰে এডমিশ্যন হ'ব। কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা এইটো হ'ব, সব কলেজেছ বা ইউনিভাৰ্চিটিত তোমালোকৰ এই স্পট এডমিশ্যনটো নহয়। যিটো তোমালোকৰ দিয়া আছে টাইম লাইনত 29 জুলাইৰ পৰা 31 জুলাইলৈকে ফাইনেল স্পট এডমিশ্যন বুলি লিখা আছে ফৰ চি ইউ টি এণ্ড নন চি ইউ টি বোথ, দুইটাৰ বাবে। কিন্তু ইয়াতে মন কৰিবলগীয়া কথা সেইটোৱে যে সব ইউনিভাৰ্চিটি কলেজে তোমালোকৰ এইটো স্পট এডমিশ্যনটো নাপাতে। মানে যোৱা বছৰ এনেকুৱা হৈছিলে যে তোমালোকৰ কিছুমান ইউনিভাৰ্চিটি কলেজেহে এইটো স্পট এডমিশ্যনটো পাতিছিলে। যে কিহৰ কাৰণে নাপাতে চোৱা, যে তোমালোকৰ এতিয়া তোমালোকৰ কি হ'ব, চি ইউ টি ৰিজাল্টটো দিলে বহুতে মানে ষ্টেট ইউনিভাৰ্চিটি কলেজৰ পৰা উইথড্ৰ কৰিব, কৰি কিনে তোমালোকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বা কিছুমানে প্ৰফেচনেল কৰ্চসমূহলৈকে যাব। তো যিখিনি ষ্টুডেণ্টে উইথড্ৰ কৰিব, যিখিনি চিট খালী হ'ব, অকল সেইখিনি চিটছৰে তোমালোকৰ এইটো স্পট এডমিশ্যনত তোমালোকৰ এডমিশ্যন হ'ব, যিটো ফাইনেল স্পট এডমিশ্যন হয়। কিন্তু ইয়াতে মন কৰিবলগীয়া কথা সেইকাৰণে হয় যে তোমালোকৰ সব কলেজেছ ইউনিভাৰ্চিটিৰ পৰা উইথড্ৰটো নকৰে, বা উইথড্ৰ কৰিলেও কিছুমান কলেজ ইউনিভাৰ্চিটিত কি হয়, এজন দুজন তিনিজন ষ্টুডেণ্টেহে তোমালোকৰ উইথড্ৰ কৰে বা তোমালোকৰ খুব কম ষ্টুডেণ্টে উইথড্ৰ কৰে। তেনেকুৱা ক্ষেত্ৰত কি হয়, কলেজেছ বা ইউনিভাৰ্চিটিসমূহে স্পট এডমিশ্যনটো অৰ্গেনাইজ নকৰে, এটা দুটা চিটছৰ বাবে মানে তেনেকৈ সিহঁতে নিবিচাৰে যে তোমালোকৰ স্পট এডমিশ্যনটো আকৌ এটা ৰাউণ্ড হওক, আকৌ এটা অলপ কিছুমান ইনফৰমেশ্যনখিনি আকৌ প্ৰভাইড কৰক, বা আকৌ তেনেকৈ তেওঁলোকে অৰ্গেনাইজ কৰিব নিবিচাৰে। তেতিয়া কি হয় চোৱা, সেইখিনি চিটছ খালীয়ে থাকি যায়। মানে এনেকুৱা নহয় যে তোমালোকে কলেজ বা ইউনিভাৰ্চিটিত যাবা, যোৱাৰ পিছত তোমালোকে এডমিশ্যনটো লৈ ল'ব, তেনেকুৱা ছিষ্টেম নহয়। মানে যদি স্পট এডমিশ্যনটো পাতে, কোনোবা ইউনিভাৰ্চিটি যদি পাতিব খোজে, দেন অফিচিয়েল নটিফিকেশ্যন পাব্লিছ কৰিব ইউনিভাৰ্চিটি ৱেবছাইটত, তাৰ পিছতহে স্পট এডমিশ্যনটো হ'ব। কাৰণ বহুতে কলেজসমূহত ভিজিট কৰি কিনে প্ৰিন্সিপাল বা তোমালোকৰ যিখিনি ইউনিয়ন আছে তেওঁলোকক কণ্টেক্ট কৰিব বিচাৰা, কিন্তু তেনেকৈ এডমিশ্যনসমূহ নহয়। এডমিশ্যন যদি পাতে দেন তোমাৰ অফিচিয়েল নটিফিকেশ্যন আহিব, তাৰপিছতে এডমিশ্যনটো হ'ব। আৰু এটা দুটা চিটছৰ বাবে এডমিশ্যনটো নহয়, সেইখিনি চিটছ খালীয়ে থাকি যাব। তো তোমালোকৰ যদি কোনোবাই প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে দুটা তিনিটাকৈ চিটছ খালী হৈ যায়, তেতিয়াহে তোমালোকৰ ইউনিভাৰ্চিটি বা কলেজসমূহে ফাইনেল স্পট এডমিশ্যনটো পাতিব। যোৱা বছৰো চিমিলাৰে আছিলে, এই বছৰো চিমিলাৰে হ'ব। যদি কিবা চেঞ্জেছ হয় বা কিবা নতুন ইনফৰমেশ্যন আহে, তোমালোকক মই চেনেলটোৰ মাধ্যমেৰে নিশ্চয়কৈ ইনফৰ্ম কৰিম। এইখিনি আছিল তোমালোকৰ যিটো স্পট এডমিশ্যনৰ ওপৰত। তাৰপিছত তোমালোকৰ লাষ্ট টপিকটো হ'ব তোমালোকৰ যিটো উইথড্ৰৰ ওপৰত। তো এতিয়া চোৱা যে উইথড্ৰটো তোমালোকৰ কেনেকৈ কৰিব পাৰিবা। তোমালোকৰ প্ৰত্যেকটো ৰাউণ্ডতে, মানে তোমালোকৰ যেতিয়া চি ইউ টিৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো পাব্লিছ হ'ব, মানে ষ্টেট ইউনিভাৰ্চিটিৰ কথা কৈছোঁ ফাৰ্ষ্টত, চি ইউ টিৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো যিদিনাখন পাব্লিছ হ'ব,
তাৰ পিছদিনাখনৰ পৰা তোমালোকৰ যিটো উইথড্ৰ অপশ্যনটো হয় সামাৰ পৰ্টেলত তোমালোকে দেখা পাবা। তুমি যদি কোনোবা এখন নতুন ইউনিভাৰ্চিটি বা কলেজত চিট পোৱা CUET থ্ৰু দি, দেন তুমি নন CUET কৰবাত যদি লৈ থৈছা সেইটো তুমি আৰামছে তাতে উইথড্ৰ অপশ্যনটো পাই যাবা, উইথড্ৰ কৰিব পাৰিবা। উইথড্ৰ কৰি তুমি নতুন কলেজ বা ইউনিভাৰ্চিটি এখনত এডমিশ্যনটো লগে লগে কৰিব পাৰিবা অনলাইনতে। আৰু দেন তোমালোকৰ কি হয়, আকৌ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ লগে লগে পিছদিনা বা তোমাৰ তাৰ আগদিনাখনে তোমালোকৰ কি হ'ব, উইথড্ৰ অপশ্যনটো আকৌ খুলি দিব। তাৰপিছত আকৌ তোমাৰ স্পট এডমিশ্যন যেতিয়া হ'ব তেতিয়াও খুলি দিব। মানে প্ৰত্যেকটো ৰাউণ্ডতে তোমালোকৰ উইথড্ৰ অপশ্যনটো খোলা থাকিব। এতিয়া কুৱেশ্যনটো হ'ল এইটো যে তোমালোকৰ যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পাওঁ তেতিয়া কি হ'ব। চেণ্ট্ৰেল ইউনিভাৰ্চিটিত চিট ল'বলৈ তোমালোকৰ ষ্টেট ইউনিভাৰ্চিটিত উইথড্ৰ কৰাটো মেণ্ডেটৰী নহয়। মানে এনেকুৱা নহয় যে তোমালোকৰ ষ্টেট ইউনিভাৰ্চিটি বা কলেজ এখনত উইথড্ৰ কৰাৰ পিছতহে তুমি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিবা। চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ লগত ষ্টেট ইউনিভাৰ্চিটিৰ কোনো ধৰণৰ লিংক নাই। তো তুমি এনেকুৱাও কৰিব পাৰা যে চেণ্ট্ৰেল ইউনিভাৰ্চিটিত গৈ কিনে তুমি 1 উইক বা 10 ডেজ ক্লাছ কৰি কিনে যদি তুমি উইথড্ৰ কৰা নাই তুমি আকৌ তুমি ষ্টেট ইউনিভাৰ্চিটিত ঘূৰি আহিব পাৰিবা। মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ তুমি ষ্টেট ইউনিভাৰ্চিটি উইথড্ৰ কৰাৰ কোনো কম্পালচৰি সেইটো ক্ৰাইটেৰিয়া নাই যে মেণ্ডেটৰী যে তোমাৰ উইথড্ৰ কৰিব লাগিব। তো সেইকাৰণে কৈছোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যদি আৰামছে তুমি এডমিশ্যন ল'ব পাৰিবা, একো মেটাৰ নকৰে যে তুমি ক'ৰবাত এডমিশ্যন কৰিছা নে কৰা নাই, সেইবোৰ একো মেটাৰ নকৰে। নেক্সট কুৱেশ্যনটো হ'ল যে তোমালোকে যদি আগষ্টৰ পিছত যদি তুমি উইথড্ৰ কৰিম বুলি ভাবিছা তেতিয়া কি হ'ব, বা তোমালোকৰ যিসকলে পে'মেণ্ট পে' কৰিছিলা এডমিশ্যন ফি তেওঁলোকে এতিয়া ৰিফাণ্ডটো কেনেকৈ পাবা, যদি উইথড্ৰই নকৰা দেন ৰিফাণ্ডটো নোপোৱা। তো তেনে ক্ষেত্ৰত কি হয় যে তোমালোকৰ সামাৰ পৰ্টেলত এটা এডমিশ্যনৰ মানে উইথড্ৰৰ বাবে এটা ডেডলাইন তেওঁলোকে পাব্লিছ কৰি দিব যে তোমালোকে ইমান তাৰিখৰ ভিতৰত মানে উইথড্ৰ কৰিলে তোমালোকৰ এডমিশ্যন ফিখিনি ৰিফাণ্ড পাবা। তেনেকুৱা প্ৰত্যেক বছৰে এটা ডেডলাইন দিয়ে। তো মষ্ট প্ৰবেবলি এইটো তোমালোকৰ ছেপ্টেম্বৰৰ লাষ্ট উইকলৈকে হয়। মানে ছেপ্টেম্বৰৰ লাষ্ট উইকৰ ভিতৰত যদি তুমি উইথড্ৰ কৰা দেন তুমি এডমিশ্যন ফিটো 100% ৰিফাণ্ড পাবা। মানে তুমি যিমান টকাৰে এডমিশ্যন কৰিছিলা ষ্টেট ইউনিভাৰ্চিটি কলেজত তুমি 100% তুমি ৰিফাণ্ডখিনি তুমি পাই যাবা। তো কেনেকৈ উইথড্ৰ কৰিব পাৰা, যদি তোমাৰ পৰ্টেলত যদি উইথড্ৰ কৰা অপশ্যনটো শ্ব' কৰা নাই দেন তুমি যিখন কলেজ বা ইউনিভাৰ্চিটি এডমিশ্যন কৰিছা তাতে তুমি এটা এপ্লিকেশ্যন দিব পাৰা। ৰেজিষ্টাৰত বা তোমালোকৰ প্ৰিন্সিপালক তুমি এখন এপ্লিকেশ্যন লিখিবা। তাৰ ওপৰতো তুমি DHE যিখন আছে মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ যিখন অফিচ আছে কাহিলীপাৰাত, তাতে গৈ কিনেও তুমি এখন এপ্লিকেশ্যন ছাবমিট কৰিব পাৰা ৰিফাণ্ড ৰিলেটেড। কাৰণ এমাউণ্টখিনি তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিয়ে নিদিয়ে, এমাউণ্টখিনি তোমালোকৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰাহে তোমালোকৰ আহিব। আৰু তোমালোকৰ যিটো এডমিশ্যন ফি পে' কৰিছা সেইটো ডাইৰেক্ট তোমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তাতহে গৈছে। তো তেনেকৈ তুমি উইথড্ৰটো তুমি আৰামছে তুমি পিছলৈ কৰিব পাৰিবা। তাৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট কথা এইটোৱে যে তোমালোকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যিটো ফি ৱেইভাৰ ৰিগাৰ্ডিং বহুতৰ ডাউট থাকে, তো চেণ্ট্ৰেল ইউনিভাৰ্চিটিখিনিত ফি ৱেইভাৰটো তেনেকৈ নিদিয়ে। মানে তুমি এডমিশ্যন যেতিয়া কৰিবা তোমাৰ ফুল এমাউণ্টটো এটা পে' কৰিব লাগিব। মানে ইউনিভাৰ্চিটিখনত যিটো 15,000, 16,000, 17,000 যিটো এমাউণ্ট হয় মানে এডমিশ্যন ফি হয়, যিখন ইউনিভাৰ্চিটি যিটো এডমিশ্যন ফি সেইখিনি তোমাৰ ফাৰ্ষ্টত পে' কৰিব লাগিব। তাৰপিছত কি হ'ব তোমাৰ চোৱা, যে যিসকলে BPL আছে বা যিসকলে ইনকাম লেছ দেন তোমাৰ 2 লাখ হয় বা 3 লাখ হয়, মানে এইটো ইউনিভাৰ্চিটিৰ ওপৰত ডিপেণ্ড কৰিব যে কিমানখিনি তোমালোকৰ ফি ৱেইভাৰ তাহাঁতে প্ৰভাইড কৰিব। তেনেকৈ তোমালোকৰ যেতিয়া এডমিশ্যন হ'ব, এডমিশ্যন হোৱাৰ তোমাৰ 3-4 মাহ পিছত তোমালোকৰ তেওঁলোকে ফি ৱেইভাৰৰ এখন নটিফিকেশ্যন পাব্লিছ কৰিব য'ত নেকি তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু পিছত তুমি ফিটো তোমাৰ ৰিফাণ্ড হ'ব। ঠিক তেনেদৰে প্ৰত্যেকটো ছেমিষ্টাৰতে তেওঁলোকৰ ফিটো পে' কৰিব লাগিব। তাৰপিছত তুমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰা তাৰপিছত তোমালোকৰ ফিখিনি ৰিফাণ্ড দিয়া হয়। মানে চব ইউনিভাৰ্চিটিতে কিন্তু এই ফি ৱেইভাৰ ছিষ্টেমটো নাই চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত। তো সেইখিনি তোমালোকৰ বহুতো ডাউট থাকিব পাৰে যে আমি ষ্টেট ইউনিভাৰ্চিটি এডমিশ্যন লৈছোঁ ফি ৱেইভাৰেৰে, এতিয়া আমি যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটি এডমিশ্যন লওঁ তেনে আমি ফি ৱেইভাৰটো পাম নে নাপাম। তো চেণ্ট্ৰেল ইউনিভাৰ্চিটিত তেনেকৈ ডাইৰেক্ট ফি ৱেইভাৰ তোমালোকে নোপোৱা। তো এইখিনিয়ে আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ লাগিছে যদি লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।